হেল্ল' মৰমৰ বন্ধুসকল, আজি আমি ফৰ্চ কইনৰ আপডেটৰ বিষয়ে আমি জানিম। আমাৰ মেটাফৰ্চৰ আজি কিমান ডলাৰ আছে, মেটাফৰ্চৰ আজি দামটো কিমান, আৰু মেটাফৰ্চৰ আমাৰ ফৰ্চ কইনটো কিমান মিনিটত আমাৰ চেলিং হৈ আছে, প্ৰত্যেকটো মিনিটত কিমান আমাৰ ফৰ্চ কইন চেলিং হৈ আছে, আৰু আজি আমাৰ ফৰ্চ কইনটো কিমান দাম আছে, আৰু আমাৰ 2-3 ঘণ্টাৰ ভিতৰত যিহেতু দাম বাঢ়িব, গতিকে মোৰ তৰফৰ পৰা সকলো ফৰ্চ কইনৰ হোল্ডাৰ্ছক মোৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যন। আৰু আজি আমি জানিম ফৰ্চ কইন আমাৰ কিমানটা $100 কিমানটা ফৰ্চ কইন পাম। আহক আজি আমি ফৰ্চ কইনৰ আপডেটখিনি চাই লওঁ। ফুল ছাপ্লাইটো চাব পাৰিছে 85.45% আমাৰ ফৰ্চ কইনৰ আজি পাৰ্চেণ্টেজ হৈ গৈছে। হোল্ডাৰ্ছটো চাব পাৰিছে 2,25,746টা আমাৰ হোল্ডাৰ্ছ হৈছে। আৰু কাৰেণ্ট ছাপ্লাইটো চাব পাৰিছে আপুনি 40 কোটি কাৰেণ্ট ছাপ্লাই হৈ গৈছে। এইটো বৰ্তমান এইমাত্ৰ হৈছে। আৰু ফুল ছাপ্লাইটো আপুনি জানেই 46,81,14,286টা কইনছ। আৰু আজি আমাৰ ফৰ্চ কইনৰ দাম আছে এটা FMSৰ দাম $1.59, আৰু অতি সোনকালে আমাৰ ফৰ্চ কইনৰ এইটো 1.59ৰ ঠাইত যিহেতু 1.5898 আছে, গতিকে আমি 59 ধৰিছোঁ। যিহেতু আমাৰ 2-3 ঘণ্টাৰ ভিতৰত ফৰ্চ কইনৰ দামটো বাঢ়ি যাব, গতিকে ইয়াত আপুনি চাব পাৰিব $1.70 হৈ যাব। আৰু আমাৰ আজি ফৰ্চ কইনত 11% আমাৰ প্ৰফিট হৈ যাব, 11% মান। গতিকে মিনিটত আমি ফাৰ্ষ্টতে আহক চাই লওঁ মিনিটত আমাৰ কিমানটা ফৰ্চ কইন চেলিং হৈ আছে। যিহেতু আমাৰ ফৰ্চ কইন এতিয়ালৈকে অপেন মাৰ্কেটত অহা নাই, আমাৰ মাল্টি মাইনিঙতে বৰ্তমান চেলিং হৈ আছে, বৰ্তমান চলি আছে। আৰু আমাৰ এই সুবিধাখন বৰ্তমান মাত্ৰ কেইদিনমানৰ বাবেহে আছে, আৰু এইটো আমাৰ সুবিধাখন আমাৰ হাতৰ পৰা নাইকিয়া হৈ যাব। এই সুবিধা আমি নেক্সট টাইম আৰু নাপাম। গতিকে আজিৰ ভিডিঅ'খন আপুনি সম্পূৰ্ণ বিস্তাৰিত চাব। ভিডিঅ'খন বহুতো গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে। মোৰ চেনেলত যদি আপুনি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'খনত এটা লাইক দিব, যাতে পৰৱৰ্তী সকলো আপডেট আপুনি ফৰ্চ কইনৰ বিষয়ে আপুনি মোৰ চেনেলৰ পৰাই আপুনি পাই যায়, আৰু অতি সোনকালে পাই যাব মোৰ আপডেটটো। কাৰণ মই বৰ্তমান মেটাফৰ্চৰ আপডেটৰ বিষয়ে আপোনালোকক জনাবলৈ মই আহিছোঁ। আৰু যিহেতু মই লাগাতাৰ কেইদিনমান ইউটিউবত ভিডিঅ' মই আপডেটৰ বিষয়ে দিয়ে থাকিম, গতিকে আমাৰো টিম বাঢ়ি আছে। টিম বাঢ়িলে আৰু কিমান আমাৰ ইউটিউবৰ পৰা আমাৰ অলপ ফ'কাছটো অলপ দূৰত হৈ যাব, কাৰণ আমাৰ টিমত ফ'কাছ দিব লাগিব। এতিয়া চাওক আমাৰ মেটাফৰ্চৰ আজি আপুনি চাব পাৰিছে 40 কোটি আমাৰ ফৰ্চ কইন আজি এতিয়া বৰ্তমান মানে ছাপ্লাই হৈছে। এতিয়া আপুনি চাব আমাৰ এতিয়া টাইমটো চাব পাৰিছে 6:10 PM। গতিকে এইটো স্ক্ৰীনশ্বট মাৰা আছে 6:10। গতিকে আপুনি এইটো 11 বা 12ত আপুনি চাব কিমানটা ফৰ্চ কইন আমাৰ মিনিটত চেলিং হৈছে। যিহেতু আমাৰ ফৰ্চ কইনখন অপেন মাৰ্কেটত এতিয়ালৈকে অহা নাই, গতিকে আমাৰ মাল্টি মাইনিঙতে কিমান দ্ৰুতগতিত আমাৰ ফৰ্চ কইনখন চেলিং হৈ আছে। আৰু অপেন মাৰ্কেটত আহিলে ই যে কেনেকৈ যে চেলিং হ'ব, এইটোতো আপুনি এইটো ভিডিঅ'ৰ পৰা ধাৰণা ল'ব পাৰে। কাৰণ যিহেতু আমি ফৰ্চ কইনত লাখ টকা, কৰোৰ টকা আমি ভাবি আছোঁ মেটাফৰ্চৰ আমি ফৰ্চ কইনৰ পৰা আমি ইনকাম কৰিবলৈ। গতিকে আমাৰ মাল্টি মাইনিঙত যেনেকৈ চেলিং হৈ আছে, আপুনি আৰু বহুতো কইন চাব, সেই কটৰ লগত মানে তুলনা কৰি চাব কেনেকুৱা হৈছে। এতিয়া চাওক 6:12ত আমাৰ স্ক্ৰীনশ্বট মাৰাটো 40,07,279টা কইন চেলিং হৈ গৈছে। গতিকে আপুনি অলপ আগত চাব পাৰিছিল 40,75,টা ফৰ্চ কইন আমাৰ চেলিং হোৱাটো আপুনি চাব পাৰিছিল। এতিয়া চাওক 40,07,000 হৈ গৈছে। আমাৰ 1 মিনিটতে আমাৰ 7,000 কইন চেলিং হৈ গৈছে। গতিকে আমাৰ এইটোৱে ডাঙৰ গুড নিউজ, কাৰণ মাল্টি মাইনিঙতে আমাৰ ফৰ্চ কইন ইমান এটা গ্ৰ' হৈছে যে আমাৰ কল্পনাৰো বাহিৰত গৈ আছে। যিহেতু আমাৰ ফৰ্চ কইনখন আজি আমাৰ দামখন বাঢ়িব। আহক আমি চাই ল'ম আমাৰ ফৰ্চ কইনৰ কিমান। আজি মোৰ তাত 95টা ফৰ্চ কইন আছে। গতিকে এইটোৰ আপুনি ৰেটটো চাব পাৰিছে ডলাৰত $151.30। গতিকে মাত্ৰ এইটো 2-3 ঘণ্টাৰ ভিতৰতে চেঞ্জ হ'বলৈ গৈ আছে। কালি আপুনি ভিডিঅ' পাই যাব $151 আমাৰ চেঞ্জ হৈ। ইয়াত আপুনি 11%
আমাৰ আজি প্ৰফিট হৈ যাব আমাৰ ফাৰ্ষ্ট কইনৰ দামটো বঢ়াৰ লগে লগে। আৰু আমাৰ $151 ঠাইত প্ৰায় $173 আপুনি চাব পাৰিব। গতিকে আমাৰ যিহেতু ফাৰ্ষ্ট কইনখন অপেন মাৰ্কেটত এতিয়ালৈকে অহা নাই, মই আগতে বাৰে বাৰে কৈ আছোঁ, আপুনি যদি ফাৰ্ষ্ট কইনৰ বিষয়ে আপুনি ইণ্টাৰেষ্টেড হয়, আপুনি যদি ফাৰ্ষ্ট কইনত ইনভেষ্ট কৰি আপুনি যদি 2-3 মাহ পিছে চেলিং কৰে, অপেন মাৰ্কেটত অহাৰ পিছত যদি ফাৰ্ষ্ট কইনৰ যেতিয়া দামটো বাঢ়িব তেতিয়া যদি আপুনি চেলিং কৰে, নিশ্চয় আপোনাৰ 10,000-ৰ পৰা 30,000, 40,000, 50,000 মান আপোনাৰ প্ৰফিট হ'ব পাৰে। আজি আমাৰ ফাৰ্ষ্ট কইনৰ 2-3 ঘণ্টাৰ ভিতৰতে দাম বাঢ়ি $1.70 হৈ যাব। অতি সোনকালে আমাৰ ফাৰ্ষ্ট কইনখনৰ দাম বাঢ়ি যাব। মাত্ৰ 7 লাখ কইনছ আমাৰ চেলিং হ'বলৈ বাকী আছে। গতিকে মিনিটত যদি 7,000 কইনছ চেলিং হৈছে, তেনেহ'লে আপুনি অলপ মাইণ্ড খটালে আপুনিও কেলকুলেশ্যনটো ওলাই যাব পাৰে যে আমাৰ কিমান সময় লাগিব ফাৰ্ষ্ট কইনৰ দামটো বাঢ়িবলৈ। মাত্ৰ আমাৰ 7 লাখ ফাৰ্ষ্ট কইন চেলিং হ'বলৈ বাকী আছে। গতিকে মিনিটত যদি 7,000 কইনছ চেলিং হৈছে, তেনেহ'লে 10 মিনিটত আমাৰ কিমানটা হ'ব? 7×70। 10 মিনিটত 70,000 ফাৰ্ষ্ট কইন আমাৰ চেলিং হৈ যাব। গতিকে আমাৰ দামটো বাঢ়িবলৈ বেছি সময় নালাগে, 4-5 ঘণ্টাৰ মান ভিতৰতে আমাৰ ফাৰ্ষ্ট কইনৰ দামটো বাঢ়ি যাব। গতিকে আজি ভিডিঅ'খন আপুনি নিশ্চয় অলপ নহয় অলপ আপুনি গম পাইছে। গতিকে আজি ভিডিঅ'খন যদি আপোনাৰ তাত অলপো ভাল লাগি থাকে, তেনেহ'লে ভিডিঅ'টো এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে পৰৱৰ্তী সকলো আপডেট আপুনি সকলোতকৈ আগত পাই যায়। আৰু আজি এইখিনিয়ে, আমি নেক্সট ভিডিঅ'ত লগ হ'ম। তেতিয়ালৈকে আমাৰ সকলো ফাৰ্ষ্ট কইনৰ হোল্ডাৰ্ছক কংগ্ৰেচুলেশ্যন, জয় মাতা ফাৰ্ষ্ট, থেংক ইউ।